এভৰিৱান নতুন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো আছিলে 26 অক্টোবৰৰে ভিডিঅ', কিন্তু মই এডিট কৰিবলৈ থাকিয়ে গৈছিলে মোৰ এলাহৰ কোবতে। যিহেতু এতিয়া ভিডিঅ'বিলাক কিছুমান ডিলিট কৰি থাকোঁতে দেখিলোঁ যে এই ক্লিপখিনি কৰা আছে, ভাবিলোঁ এডিট কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। এইটো বছৰৰ ভিডিঅ'খিনি দি শেষ কৰিম বুলিয়ে ভাবিছোঁ। আৰু তালৈকে আমি গৈছিলোঁ, গৈ পেলাই প্ৰথমতে আমি স্কুলখন ধুনীয়াকৈ ঘূৰি কেনেকৈ 25 বছৰ পাৰ হৈ গ'ল মই ক'ব নোৱাৰোঁ, কাৰণ মই সদায় সেই ছাত্ৰ আৰু ছাত্ৰীসকলৰ তাৰপিছতে স্কুলখন দ্বাৰা অনুপ্ৰাণিত হৈ থাকিলোঁ। সেয়েহে এই সম্পৰ্কটোক আমি দুই ধৰণেৰে বিশ্লেষণ কৰিব পাৰোঁ। এক নম্বৰ, এইটো হৈছে এটা আত্মিক সম্পৰ্ক, আৰু দুই নম্বৰ, এই গোটেই সম্পৰ্কটোৱেই হৈছে জৈৱিক সম্পৰ্ক। যি জৈৱিক আৰু আত্মিক সম্পৰ্ক আমাৰ থাকে অকল আমাৰ পিতৃ মাতৃৰ লগত, আৰু এই একেই জৈৱিক আৰু আত্মিক সম্পৰ্ক আমাৰ থাকে আমাৰ ছাত্ৰ ছাত্ৰীৰ লগত। ছাত্ৰই এটা ৱেবছাইট খুলিছিলে স্কুলখনৰ হেৰিতে নামতে, আৰু তাতে ইনভিটেশ্যন কাৰ্ড আৰু আগৰ ফটোবোৰ আলোচনী সেয়া তাতে ৰখা হৈছিলে। তাৰ ফটো এখন কাচিজোনখন হৈছে শিশু বিদ্যাপীঠ কৰিডৰৰ আলোচনীখন, আৰু এয়া কিছুমান ফটো লগাই দিয়া হৈছিলে আগৰ। তাৰ পাছতে আমাক ইয়াতে খাদ্য যোগান ধৰা হৈছিলে। এয়া খাই কৰি আমি ঘৰলৈ উভতিলোঁ। আজিলৈ আহিছোঁ, বাই বাই। নতুন এটা ভিডিঅ'ৰ সৈতে সোনকালে